এতিয়া অসমৰ ভিতৰত দুটা সিট চৰ্চাত আছে। এটা হৈ গ'ল যোৰহাট আৰু দ্বিতীয়টো হৈ গ'ল বৰপেটা। এইটো আৰু মই নকলে সকলোৱে জানে। খুব এটা আকৰ্ষণীয় যুঁজ হৈছে। ইয়াতে শেষ হাই কোনে কেনেকা মাৰিব এইটো কিন্তু এতিয়াও কোনো মানে ধৰিব পৰা নাই। চাওক, তেখেতক মই চালো অলপ আগে, দুলু আহমেদে মোৰ লগত 5 দিন খোজকাঢ়ক, মই তেখেতক বেমাৰী কৰাই দিম, বিচনাত পেলাই দিম বুলি কৈছে। তেওঁ তাতো চেলেঞ্জ দিছে, মোৰ চেলেঞ্জটো মই গ্ৰহণ কৰিব লাগিব। এতিয়া মোৰ কথাটো হ'ল যে মই আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে মই ফণিদাক এটা কথাই কৈছো যে ফণিদা, আপুনি মোৰ প্ৰতি যিটো চেলেঞ্জ কৰিছে মই এইটো একচেপ্ট কৰিলো। তাৰ কাৰণে আপুনি হাজোত আহিব নালাগে, এটা দিন বাৰ ঠিক কৰক। আমাৰ এমাহ আছে নিৰ্বাচনলৈ, বঙাইগাঁৱত তেখেতৰ গৃহ সমষ্টি, আৰু তাৰ পৰা এটা আমি আৰম্ভণি কৰিম। 5 দিন 10 দিন যেইদিন হয় আমি খোজকাঢ়িম। যদি তেওঁ পৰি যায়, তেওঁ নিৰ্বাচন খেলিব নোৱাৰে, মই পৰি গ'লে মই নেখেলো কিন্তু নিৰ্বাচন। একদম খোলা খুলি কৈছে, তেওঁৱে কৈছে, মইতো কোৱা নাই নহয়। তেওঁ 5 দিন, মই 5 দিন নহয়, 5 দিন 10 দিন যেইদিন কাঢ়ে মই এগ্ৰী। আপুনি কিমান কিলোমিটাৰ খোজ কাঢ়িব? নহয়, খোজটো আমি কাঢ়ি থাকিম। যোন পৰি যাব তেওঁ নিৰ্বাচন খেলিব নোৱাৰে। যদি তেওঁ পৰি যায়, তেওঁ খেলিব নোৱাৰে, মই পৰি গ'লে মই ৰাজহুৱাকৈ কৈছো মই নেখেলো। তাৰ কাৰণে এটা কিন্তু কণ্ডিশ্যন আছে, কিবা কাৰণত তেওঁ যদি অসুস্থ হয়, ঘৰৰ মানুহ কিন্তু মোৰ ওপৰত কেছ দিব নোৱাৰিব, আগতীয়াকৈ লিখি দিব লাগিব। কিন্তু কেছ দিলে কাৰ ওপৰত দিব? আৰু মোৰ লগত খোজকাঢ়ি যদি মানুহটো অসুস্থ হৈ কেনে যদি কিবা কাৰণত হস্পিটেলত ভৰ্তি হৈ যায়, ঘৰৰ মানুহটো মোৰ ওপৰত গোচৰ দিব পাৰে। ঘৰৰ মানে খালি বণ্ডত লিখি দিব লাগিব যে ঠিক আছে, তেওঁ চেলেঞ্জটোতো মই দিয়া নাই নহয়, চেলেঞ্জটো তেওঁ দিছে, প্ৰত্যাহ্বান তেওঁ দিছে, মই গ্ৰহণ কৰিছো। 5 দিন নহয়, তেওঁ যেইদিন খোজকাঢ়ে মোৰ লগত, মই বিচনাত পৰো নে, মই ICUত থাকো নে, মই বেমাৰী হৈ যাওঁ নে, তেওঁ হৈ যায়, সেইটো খোজকাঢ়াৰ পিছতহে গম পাম। সেইকাৰণে মই তেখেতৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিছো। দিন বাৰ তাৰিখ তেওঁৰ গৃহ সমষ্টি বঙাইগাঁৱতে কৰক, সেইদিনাই যাই মই সাজু হ'ম, সেইদিনাই যাই উপস্থিত হ'ম। আকৌ কৈছো, যিগৰাকী পৰি যাব তেওঁ ইলেকশ্যন খেলিব নোৱাৰে। কিন্তু মই পৰিলে মই নেখেলো, তেওঁ পৰিলে তেওঁ নেখেলো। ফণীভূষণ চৌধুৰীয়ে কৈছে যে আপুনি পাঠাঘাটত যদি জিকি যায়, কথাটো লোকসভা নিৰ্বাচনত যদি আপুনি জয়ী হয়, তেনেহ'লে আপুনি সংসদত কথা ক'ব নাজানিব। এইবিলাক মুখচুপতি কথা। তেওঁ এদিন মোৰ লগত মুখামুখি বহক, হিন্দী ইংলিছ অসমীয়া যি ভাষা আছে মুখামুখি কৰিলেহে ৰাইজৰ ওচৰত গম পাব যে কাৰ কিমান যোগ্যতা আছে। তেওঁ কিবা এটা ক'ব, মই কিবা এটা ক'ম, এইবিলাক মুখচুপতিয়ে কথা। মই কোন চনত গ্ৰেজুৱেশ্যন ডিগ্ৰী পাছ কৰিছো, কোন চনত মেট্ৰিক পাছ কৰিছো, মোৰ ছাবজেক্ট কি আছিল, এইবিলাকতো আৰু মই পাৰফৰ্মেঞ্চ দেখাবৰ কাৰণেতো মোৰ লগত মুখামুখি কৰিব লাগিব। গতিকে এইবিলাক ধৰি লওক, মই কি কৈছো, এইবিলাক ইমান ডাঙৰ বিষয়, এইবিলাক মুখচুপতি কথা। মই ইংলিছতে কওঁ নে, অসমীয়াতে কওঁ নে, হিন্দীতে কওঁ নে, তেওঁ কি ভাষাত কয়, আৰু মইতো জানাত তেওঁতো সংসদৰ পিছৰ বেঞ্চত শুই থাকিব যায়, আৰু মইতো পিছৰ বেঞ্চত শুই থকা মানুহ নহয়, মই সন্মুখৰ বেঞ্চত থাকিম, মাত মাতিম। বহু সমস্যা আছে। ফণীভূষণ চৌধুৰী ভীতিগ্ৰস্ত হৈছে? ভীতিগ্ৰস্ত নোহোৱাৰ কাৰণো নাই, কাৰণ তেখেতসকলক মই ইমান মানে মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকী এনেকুৱা অসন্তুষ্ট হৈ মানে দিগদাৰিত পৰিছে। যোৱাকালি মই বজালিত সভা কৰি আছিলো, তাত এটা গৃহত, চৰকাৰী অফিচত বিজেপি আগদিনা মিটিং কৰিছিল, পৌৰপতি কিবা দীপাঞ্জলি নে কি নাম আছিলে। মই লগালগ সেইটো প্ৰশাসনক দিলো, মোৰ ছ'চিয়েল মিডিয়াত দিছো, মই লিখিতে দিয়া নাই যে ইমিডিয়েট যদি কালিৰ ভিতৰত ব্যৱস্থা নলয় মই কিন্তু কেছ কৰিম। মইতো গোচৰ কৰি দিম, মোৰ এইবিলাক খাতিৰ বাতা নাই। বিজেপি চিজেপি বুলি মূৰত কথা নাই, আৰু যোনে 2 নম্বৰী কৰিব মই গোচৰ কৰিম। কৰিলো কালি মই। আজি প্ৰশাসনে দিলে, বজালি জিলা প্ৰশাসনে ইমিডিয়েট একশ্যন ল'ব বুলি ইনকুৱাৰী দিছে। মই ধন্যবাদ জনাইছো আপোনালোকৰ থ্ৰুদি যে ইলেকশ্যন কোড অফ কণ্ডাক্ট চলি থকাত নিয়ম ভংগ কৰাৰ পিছত বিজেপি শাসক পক্ষ হৈ আছে। মই এটা ফেচবুকত অভিযোগ দিছো, জিলা প্ৰশাসনে সেইটোৰ ওপৰত ভিত্তি কৰি বিহিত ব্যৱস্থাৰ কাৰণে তদন্ত ঘোষণা কৰিছে। তদন্ত চলি আছে। এতিয়া তদন্ত তেওঁ দোষী হয় নে নহয় এইটো পৰৱৰ্তী পৰ্যায়ত গম পাম। মইতো চকু দি আছো যে কি কৰে চাই লওঁ, কাৰণ ক্ষমতাৰ অপব্যৱহাৰ কৰিব নাপায়। মই আকৌ বাৰ কৈছো, মই জয় হ'ব পৰাজয় হ'ব সেইটো এই মুহূৰ্তত ক'ব পৰা কঠিন, কিন্তু এটা চাব, এখন আকৰ্ষণীয় যুঁজ ফণীভূষণ বনাম দুলু আহমেদৰ হ'ব, আৰু জয় পৰাজয়ৰ ব্যৱধানটো 50,000-ৰ পৰা 70,000-ৰ ভিতৰত থাকিব। আপোনালোকে লিখি থৈ দিয়ক। সেই হাঁহিটো চাওক, এতিয়া মোৰ লগত দলো নাই দালালো নাই। যুৱ প্ৰজন্ম এইবাৰ এটা এনেকুৱা চিন্তাধাৰা কৰিছে যে অসমৰ ৰাজনীতিৰ প্ৰতি কিনা বেচা দেখি অতিষ্ঠ হৈছে, যে যুৱ প্ৰজন্মই যে অসমৰ ৰাজনীতি সলনি কৰিব পাৰে, বৰপেটাৰ ফলাফলে কিন্তু প্ৰমাণ কৰিব। এতিয়া যুৱ প্ৰজন্ম বুলি ক'লে ফণীদাতো আৰু যুৱ প্ৰজন্মত নপৰে, যুৱ প্ৰজন্ম বুলি ক'লে ময়ে পঢ়ো, এতিয়া সলনি কৰিব মোক লৈ। ফণীদাৰ বয়স হৈছে, ফণীদাক লৈতো যুৱ প্ৰজন্মই সলনি নকৰে। গতিকে ৰাজনৈতিক এটা অদ্ভুত এটা মানে ৰিজাল্ট এটা হ'ব বৰপেটাত।
আৰু তাত বাকী যিবোৰ দল আছে তৃতীয় চতুৰ্থ পঞ্চম স্থানত বহু ব্যৱধানত থাকিব, এইটো নিশ্চিত থাকক। মই জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈক চিনি নাপাওঁ। আপোনালোকে যদি কংগ্ৰেছৰ লুৰিণজ্যোতি গগৈৰ কথা সোধে তেতিয়া মই ক'ব পাৰিম। জাতীয় পৰিষদৰ লুৰিণজ্যোতি সেইটো আৰু অতীত মেটাৰ, এইটো মানে গুচি গৈছে। এতিয়া কংগ্ৰেছৰ লুৰিণজ্যোতিৰ বিষয়ে সুধিলে মই ক'ব পাৰিম। কংগ্ৰেছৰ লুৰিণজ্যোতি গগৈ ডিব্ৰুগড় প্ৰাৰ্থী, প্ৰক্ষেপিত প্ৰাৰ্থী, তাৰে ৰাষ্ট্ৰীয় কাৰ্যালয় দিল্লীত যায় কংগ্ৰেছৰ মালিকাৰ্জুন খাৰ্গেলৈ ফটো উঠিছে। তেওঁ কংগ্ৰেছীয়ে আৰু এতিয়া জাতীয় দল ক'ত থাকিলে। জাতীয় পৰিষদৰ লুৰিণজ্যোতিক মই চিনি নাপাওঁ, এইটো অতীত হৈ গ'ল আৰু।